তুৰুং জনগোষ্ঠী হৈছে অসমত বাস কৰা এক টাইমূলীয় জনগোষ্ঠী। জনসংখ্যাৰ ভিত্তিত ভাৰতত বাস কৰা টাইমূলীয় লোকৰ ভিতৰত তুৰুংসকলেই ক্ষুদ্ৰতম গোট। অষ্টাদশ শতিকাত তুৰুংসকলে ম্যানমাৰৰ পৰা উত্তৰ-পূব ভাৰতলৈ প্ৰব্ৰজন কৰি আহে। বৰ্তমান যোৰহাট জিলা, গোলাঘাট জিলা আৰু কাৰ্বি আংলং জিলাত টাই তুৰুংসকল বসতি আছে। তেওঁলোক ঘাইকৈ বৌদ্ধ ধৰ্ম অনুগামী। তুৰুংসকল মূলতঃ পূৰ্বৰ বৃহত্তৰ চীনা সাম্ৰাজ্য বা বৰ্তমানৰ ম্যানমাৰৰ ম্যাং মাও খুন চাং ৰাজ্যৰ বাসিন্দা আছিল। পিছলৈ তেওঁলোকে হুকাং উপত্যকাৰ তুৰুং নদীৰ পাৰত বসতি স্থাপন কৰে। ইয়াৰ পৰাই তেওঁলোকে তুৰুং নাম পায়। সেই ঠাইত তেওঁলোক কিমান দিন আছিল সঠিককৈ জনা নাযায় যদিও তেওঁলোকে অসমলৈ আগেয়ে প্ৰব্ৰজন কৰি অহা নৰাসকলৰ পৰা আমন্ত্ৰণ লাভ কৰে। সেই মৰ্মে তেওঁলোক পাটকাই পৰ্বত পাৰ হৈ অসমলৈ আহে। এই যাত্ৰা তুৰুংসকলে পাটকাইৰ দুয়োপাৰে বাস কৰা চিংফৌসকলৰ হাতত পৰি দাসত্ব স্বীকাৰ কৰিব লগা হয় আৰু পৰ্যায়ক্ৰমে নিজৰ মাতৃভাষা হেৰুৱাই পেলায়। চিংফৌসকলৰ সৈতে তুৰুংসকলৰ বৈবাহিক সম্পৰ্ক স্থাপন হয় আৰু কালক্ৰমত তেওঁলোকৰ সমাজ সংস্কৃতিত চিংফৌসকলৰ প্ৰভাৱ পৰে। ইয়াৰে বহু বছৰ পিছত ১৪৭৫ চনত তুৰুংসকল পাটকাই পাৰ হৈ টপ্পা নামৰ এখন ঠাইত উপস্থিত হয়। ইয়াতে তেওঁলোকৰ এটা দল মূল গোটৰ পৰা ফালৰি কাটি শদিয়া পায়গৈ আৰু বাকী দলটো আহি যোৰহাটৰ টোকোলাইত বাহৰ পাতে। মানৰ সময়ত অসম আক্ৰমণৰ সময়তে শদিয়াৰ দলটো আহি টোকোলাইত মূল গোটৰ সৈতে লগ হয়হি আৰু স্থায়ী বসতি স্থাপন কৰে। পিছলৈ তেওঁলোক যোৰহাট, গোলাঘাট আৰু কাৰ্বি আংলঙৰ কচুখাট, তিতাবৰ, বছাপথাৰ, কলিয়নী, পহুকটীয়া, গাহৰিচোৱা, ৰজাপুখুৰী আদি ঠাইলৈ সিঁচৰিত হৈ পৰে। ১৮৯১ চনৰ লোকপিয়ল অনুসৰি অসমত তুৰুং লোকৰ সংখ্যা আছিল ৩০১ জন। কোনো কোনো সূত্ৰৰ মতে বৰ্তমান তেওঁলোকৰ জনসংখ্যা প্ৰায় ১,৪০০ জন। সামাজিক গোট তুৰুংসকল মূলতঃ দুটা সামাজিক গোটত বিভক্ত: টাইলুং অৰ্থাৎ দুৰুং, টাইলৈ অৰ্থাৎ দাৰী। গাঁৱৰ মেৰেং মুৰব্বীজনক মেৰেংডিংলা বোলা হয়। গাঁৱৰ বয়োজ্যেষ্ঠ লোকসকলক লৈ এখন সমিতি থাকে আৰু মেৰেংডিংলাগৰাকীয়ে ইয়াৰ নেতৃত্ব লয়। তুৰুংসকলৰ মাজত একবিবাহ প্ৰচলিত যদিও পত্নীৰ মৃত্যুৰ পিছত দ্বিতীয় বিবাহ গ্ৰহণযোগ্য। বাল্য বিবাহ নিষেধ কৰে। জ্যেষ্ঠ ভাতৃৰ মৃত্যু হ'লে কনিষ্ঠজনে ভাতৃৰ পত্নীক বিবাহ কৰাবলৈ অনুমোদন জনোৱা হয়। পিতৃৰ পিছত ল'ৰা সন্তানৰ মাজত সম্পত্তিৰ সমানে ভাগ হয়। ল'ৰা সন্তান নাথাকিলে কন্যা সন্তানে সেই অধিকাৰ লাভ কৰে। পতিৰ মৃত্যুৰ পিছত পত্নীয়েও সম্পত্তিৰ অধিকাৰ লাভ কৰে। তুৰুংসকলৰ মূল খাদ্য ভাত। আঠাজাতীয় চাউলৰ টোপোলা ভাত, চুঙা চাউল অৰ্থাৎ খাওলাম আদি বিভিন্ন উপলক্ষত পৰিৱেশন কৰা হয়। খৰিচা আৰু বনৰীয়া শাক-পাত তেওঁলোকৰ খাদ্যাভ্যাসৰ অন্যতম প্ৰধান অংশ। তুৰুংসকলে পৰম্পৰাগতভাৱে চাংঘৰত বাস কৰে। চাংঘৰলৈ উঠা জখলাৰ চিৰি লোক-লাই অমিল সংখ্যাৰ হয়। প্ৰতিটো ঘৰতে উপাস্য শিনলিকৰ আৰাধনাৰ বাবে সুকীয়া কোঠা থাকে। তুৰুংসকলৰ সাজ-পাৰসমূহ বহুৰঙী হয়। মহিলাসকলে ঊৰ্ধ্বাংশত মাপাই আৰু নিম্নাংশত মাবু অৰ্থাৎ মেখেলা পৰিধান কৰে। মাবু সাধাৰণতে ক'লা ৰঙৰ কাপোৰত নানাৰঙী ফুল বচা হয়। গা-চোলাক প্লং বোলা হয়। পুৰুষসকলে আস্তনা শৈলীৰ বকা আৰু ফাওচিট অৰ্থাৎ গামোচা আৰু ফুনবাম অৰ্থাৎ শিৰোবস্ত্ৰ পৰিধান কৰে।